গাইজ বৰষুণৰ বতৰ তাৰ লগতে এক কাপ কফি আৰু এটা মিঠাই পাৰফেক্ট কম্বিনেশ্যন। হে গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা গা পা ধুই কিনে ধুনীয়াকৈ ৰেডি হৈ গ'লো কলেজ যাবৰ কাৰণে। আৰু এতিয়া আমাৰ চাহজান ভাইও আহি গ'ল আৰু এতিয়া ধুনীয়াকৈ বাইকত বহি দিলোঁ। আৰু গাইজ ইয়াৰ বৰৰ পৰা আমাৰ দিন বয়া বুলি ক'ব লাগিব। মানে আমি আহিছিলোঁ তেল ভৰাবৰ কাৰণে, কিন্তু ট্ৰাক দুখন আছে ভৰাবৰ কাৰণে। আখানে ভৰাইছে 40,000, আখানে ভৰাইছে 42,000। সেইকাৰণে আমি নাই বুলি কয় আধা ঘণ্টা 45 মিনিটমান ৰখিব লগা হৈছে। আৰু গাইজ বেলেগ ডিপু যাই পাবৰ কাৰণে আমাৰ গাড়ীত তেলো নাছিলে, সেইকাৰণে যাবও পৰা নাই। আৰু গাইজ এইটো কিন্তু ভাল বস্তু দেখা পাইছোঁ তক, মানে গাড়ীখনৰ পিছভাগকে লেখা আছে কৰ্ম আছে, শেষ নাই, টকা আছে, শান্তি নাই, জীৱন আছে, ভৰসা নাই। মানে বেলেগ লাইন লিখি থৈ দিছে কিন্তু। আৰু গাইজ এতিয়া ক্লাছ ৰুম আহি পালোঁ, এতিয়া ক্লাছ কেইটা কৰি লওঁ জল্দি জল্দি। আৰু গাইজ ক্লাছ সমাপ্ত কৰি কিনে এতিয়া ঘৰত যাব ওলাই আহিছোঁ, কিন্তু আহোঁতে ৰাস্তাত পাইছোঁ মস্ত ধাৰাসাৰ বৰষুণ। সেইকাৰণে ধুনীয়াকৈ এটা কফি আৰু গল্লা কিনি লৈছোঁ, এতিয়া খাই দি লওঁ আৰু খাই দি কিনে ধুনীয়াকৈ ঘৰত যাই থাকিম। আৰু গাইজ ফাইনেলি ঘৰটো পালোঁ দক, মানে বহুত টাইম ৰখছোঁ হলিকৈ এতিয়া আহি পালোঁ। আৰু গাইজ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ গধূলি, মানে গধূলি একদম পাৰফেক্টলি হোৱা নাই হলিকৈ, মানে এতিয়া প্ৰায় 5টামান বাজিছে। আৰু এতিয়া মই আহিছোঁ দোকানত, মানে দোকানত অহাৰ কাৰণ হৈছে মেগী নিবৰ কাৰণে। মই এতিয়া ধুনীয়াকৈ মেগী নিব আহিছোঁ, মেগীটো লৈ যাই কিনে বনাই খাওঁ, মানে মই আহি কিনে ভাতে খোৱা নাই। আৰু এতিয়া ধুনীয়াকৈ দোকানৰ পৰা মেগীটো আনি কিনে এতিয়া বনাই ল'লোঁ, এতিয়া খাই দিলোঁ। খাই দি কিনে অলপমান পঢ়িব লগা আছে, সেইকাৰণে ধুনীয়াকৈ এতিয়া কিতাপটো আগত লৈছোঁ, মানে অলপমান পঢ়োঁ দক, মানে নপঢ়িলে মানে নিচাটো নোহোৱা যায় না। আৰু পঢ়ি থকাৰ মাজতে গাইজ মাদাৰে চেৱাই আনি দিছে, এতিয়া চেৱাইটোও খাই দিলোঁ। আৰু গাইজ এতিয়া পঢ়া পাতি কৰা কমপ্লিট হৈ গ'ল। আৰু গাইজ মানে মই গম পাইছোঁ একেদিন ভিডিঅ'কেইটাত মানে সিমান এটা ভাল বিশেষ বস্তু দেখা পোৱা নাই, মানে কয়ো যাবই পৰা নাই না বৰষুণৰ কাৰণে, কলেজতো আকৌ দেখাব লগা নাথাকে, সেইকাৰণে অলপমান আহিছে ভিডিঅ'বিলাক। তথাপিতো মানে নেক্সট টাইম ভাল কৰিব ট্ৰাই কৰিম, আৰু মানে যদি বতৰ ভাল হয়, বতৰ ভাল নহ'লেতো আৰু এয়াই হৈ থাকিব। নেক্সট ফৰ যদি গাইজ চি ইউ চুন।